কৃষ্ণ। আজি আমি খুব গুৰুত্বপূৰ্ণ কথা এটি আলোচনা কৰিম। কথাটো হৈছে মহাভাগৱতৰ 10টা লক্ষণ আছে আৰু ভকতৰ 10টা লক্ষণ আছে আৰু ভকতিৰো 10টা লক্ষণ আছে। এই লক্ষণসমূহনো কি আৰু এই লক্ষণবিলাকেনো কি কৈছে, আমাক কি শিকিবলৈ কৈছে? এই ভাগৱতৰ যে 10টা লক্ষণ, এই লক্ষণনো কি বাৰু? আমি বহুতে হয়তো নাজানো, সেই কথাটি আজি আমি অকণমান আলোচনা কৰিম। তে এই লক্ষণসমূহ হৈছে একাধিক্ৰমে সৰ্গ, বিসৰ্গ, স্থান, পোষণ, উতি, মন্মন্তৰ, ঈশান, নিৰোধ, মুকুতি, আশ্ৰয়। এইসমূহ আমিনো কি তাকেই অলপ আলোচনা কৰিম। এই বিষয়টো শুকদেৱে পৰীক্ষিত ৰজাৰ আগত কৈছে। কি বুলি কৈছে? শুকনিগ দতি শুনা ৰাজা মহামতী, কহো ভাগৱতৰ লক্ষণ, পুৰুষৰ পায়া দৃষ্টি উপজে কাৰণ সৃষ্টি, আকে সৰ্গ বোলে সাধুজন। তে ভাগৱতৰ প্ৰথম লক্ষণটো হৈছে কি? আমি কি বুলি শুনিলোঁ? সৰ্গ। সৰ্গ মানে হ'ল যে পুৰুষ, ইয়াতে পুৰুষ বুলি কোৱা হৈছে। পুৰুষ মানে হ'লে পৰম পুৰুষক কোৱা হৈছে, অৰ্থাৎ পৰম পুৰুষ পৰমেশ্বৰ, পৰমাত্মা, জগতৰ ঈশ্বৰ কৃষ্ণদেৱকেই ইয়াত পুৰুষ বুলি কোৱা হৈছে। আৰু এই পুৰুষৰ যদি দৃষ্টি হয়, দৰ্শন হয়, তেতিয়া কি হয়? সৃষ্টি হয় বুলি কৈছে। আৰু তেতিয়া কাৰণ হয়, সেই কাৰণতেই কাৰণে কাৰণে নাৰায়ণ বুলি কৈছে। আৰু এইটো হৈছে, তাকেই সাধুসকলে কৈছে যে সৰ্গ, ইয়াৰ নাম হৈছে সৰ্গ। এতিয়া আমি বুজি পালোঁ যে পৰম ব্ৰহ্ম কৃষ্ণৰ দৃষ্টিত সমস্তবিলাক সৃষ্টি হয়, তাকেই কৈছে সৰ্গ। ব্ৰহ্মাই আদি নানা মত, স্ৰজে চৰাচৰ যত, ইহা কেৱল বিসৰ্গ বুলি জান। মানে ব্ৰহ্মাকে আদি কৰি যিমান জীৱজগত আছে, সমস্ত এই জীৱজগত ভগৱন্তই সৃষ্টি কৰিছে। আৰু সেইটোৰ কাৰণে কি কোৱা হৈছে? বিসৰ্গ। মানে ভাগৱতৰ দ্বিতীয় লক্ষণ বিসৰ্গ। ৰাজা দেৱ দৈত্য যাক, পাইলে মহা মহিমাক, এইটো লক্ষণৰ নাম স্থান। তৃতীয় লক্ষণটোৰ নাম হৈছে কি? স্থান। মানে দেৱ দৈত্য যিবিলাক আছিলে, সেইসকলে ভগৱন্তক কিছুমানে বিৰোধিতাও কৰিছিলে, কৰি শেষত যে ভগৱন্তৰ মহিমা আদি বুজি পালে। আৰু এই কথাখিনি ভাগৱতত এই স্থান নামৰ যিটো লক্ষণ, এই লক্ষণত বিতংভাৱে বহলাই শুকদেৱে পৰীক্ষিতৰ আগত কৈছে। আৰু এইটোৰ নামেই হৈছে স্থান। মহা পাপী ভক্ত হয়, তাকো কৃষ্ণে নিস্তাৰয়, ও জানা ৰাজা এইটো পোষণ। তে অজামিলকে ধৰি মহাপাপীসকলে ভগৱন্তক ভজি, ভগৱন্তৰ গুণানুকীৰ্তন কৰি ভকত হৈ সেইসকলে নিস্তাৰ পাইছিলে। আৰু সেইসকলক পৰম ব্ৰহ্ম কৃষ্ণই ভৰণ পোষণ দি, লালন পালন কৰি, ৰক্ষণাবেক্ষণ দি থাকে। আৰু ইয়াৰ নাম হৈছে পোষণ। এইটো হৈছে ভাগৱতৰ লক্ষণ। এইটো লক্ষণ হৈছে আমাৰ কিমান?
চতুৰ্থ লক্ষণ। হে ৰাম মহন্তৰ কোপে আখি হুৱে দুৰ্বাসনা ৰাখি অয়ুতি বুলি কৰিলা বৰ্ণন। বোলে হে মহাৰাজা, তুমি শুনা যে মহন্তসকলৰ যেতিয়া কোপ হয়, পাখণ্ডবিলাকে অসন্তবিলাকে যেতিয়া মহন্তসকলক অন্যায় অবিচাৰ কৰে, তেতিয়া ভকতসকলৰ মহন্তসকলৰ কোপ হয়। আৰু সেই কোপত পাখণ্ডবিলাকৰ দুষ্টমতিবিলাকৰ দুৰ্বাসনা হয় বুলি কৈছে। আৰু সেই দুৰ্বাসনাবিলাক পৰম ব্ৰহ্ম কৃষ্ণক আৰাধনা কৰি ভকতৰ সংগ লৈ সৎসংগ লৈ দুৰ্বাসনা আঁতৰ কৰিব পাৰে। আৰু ইয়াৰ নামে হৈছে কি বুলি কোৱা হৈছে? উতি। এই যে স্থান পোষণ উতি বুলি কৈছে। আৰু এই উতি নামৰ লক্ষণটো ভাগৱতৰ এইটো যে সাধুৰ সংগত থাকি ভগৱন্তৰ গুণানুকীৰ্তন কৰি সাধুৰ যিটো মনৰ কোপত যিটো দুৰ্বাসনা হয় আৰু সেই দুৰ্বাসনাবোৰ আঁতৰি যায় বুলি কৈছে। আমিতো বহুত দিন বুজা নাই, সকলোৱে ভাগৱত শুনি আছোঁ, কিন্তু এই ভাগৱতৰ 10টা লক্ষণে কি কৈছে বাৰু আমাক, এই কথাখিনি আমি বিতংভাৱে হয়তো বহুতেও নাজানো। এতেকে আমি আহকচোন এই বিষয়টো অকণমান বিতংভাৱে আলোচনা কৰি ভাগৱতৰ এই 10টা লক্ষণত আমাক কি বুজাবলৈ গৈছে ভাগৱতে। হে ৰাম যিটো হুৱে পুণ্যভাগী সাধুৰ কৃপাক লাগি কায় বাক্য কৰো যতন তেৱে কৃষ্ণ পাৱে ৰতি বাঢ়িবে প্ৰেমমতি তৰিবেক দুৰ্ঘোৰ মৰণ ৰাম। মনু মনু পুত্ৰ ছয়টা সম্বাৰ ধৰ্ম হয় মন মন্তৰ ইহা কেৱলয় বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকটিক হয় যথা ঐহি তুবিখান কথা কয়। যে ইয়াত কোৱা হৈছে মন্মন্তৰ মানে এটা জন্মৰ পৰা আন এটা জন্মলৈ যিখিনি সময় তাকে মন্মন্তৰ বুলি কোৱা হৈছে। ইটো জন্মৰ পৰা সিটো জন্ম, অৰ্থাৎ বংশাৱলীৰ কথাটো কৈছে। যেনে আমাৰ মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যিটো বংশাৱলী, প্ৰথমে চণ্ডীবৰ, তাৰে পিছত সূৰ্যবৰ, সূৰ্যবৰৰ পিছত কুসুম্বৰ, কুসুম্বৰৰ পিছত মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰ। এই যিটো পুৰুষ নামা আৰু তাকেই কোৱা হৈছে মন্মন্তৰ। এতিয়া ভাগৱতে এই ভাগৱতৰ যিটো লক্ষণ, এই মন্মন্তৰ 6 নম্বৰ লক্ষণ, আৰু এই 6 নম্বৰ লক্ষণটোকে কোৱা হৈছে মন্মন্তৰ পুৰুষ নামা, অৰ্থাৎ এটা পুৰুষৰ পৰা দ্বিতীয় পুৰুষ, প্ৰথম জন্মৰ পৰা দ্বিতীয় জন্ম, এইটোকে কোৱা হৈছে মন্মন্তৰ। হে ৰাম বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকটিক হয় যথা
ইটো ইখান কথা হয়। আমাৰ 7 নম্বৰ লক্ষণটো হৈছে ইখান। আৰু এই ইখান নামৰ লক্ষণটোত কি বুলি কোৱা হৈছে, বিষ্ণু আৰু বৈষ্ণৱৰ কথা এই ভাগৱতৰ 7 নম্বৰ লক্ষণটোত বহলাই কোৱা হৈছে। বিষ্ণু আৰু বৈষ্ণৱৰ কথাখিনি বহলাই কৈছে, আৰু তাকেই কৈছে ইখান কথা, অৰ্থাৎ কৃষ্ণৰ কথাখিনিকে ইখান কথা বুলি কোৱা হৈছে। ৰাম জগতৰ উদৰে ধৰি শয়ন কৰন্ত হৰি, নিৰোধন কহিলো স্বৰূপ, চাৰি মায়া মায়াময় নিজ ব্ৰহ্মৰূপ হয়, মুকুতি বুলিয়া আকে ভুব। 8 নম্বৰ লক্ষণটো হৈছে নিৰোধ। নিৰোধ মানে কি কৈছে, যে সমস্ত জীৱ জগতক পৰম ব্ৰহ্ম কৃষ্ণই উদৰত লৈ শয়ন কৰি থাকে। তে ভগৱন্তৰ উদৰতেই সমস্ত জীৱ জগত সোমাই আছে। তেলে ভাগৱতে এইটোকে আমাক বুজাইছে যে সমস্ত জীৱ জগতৰ আমি আধাৰ হৈছে পৰম ব্ৰহ্ম কৃষ্ণদেৱ। আৰু সেই কৃষ্ণদেৱক আমি মানুহকে ধৰি, এই মনুষ্য জাতিকে ধৰি সমস্ত জীৱ জগতে পৰম ব্ৰহ্ম কৃষ্ণৰ উদৰতে আমি সোমাই আছোঁ বুলি কৈছে। তো এই কথাবিলাক ইমান তাৎপৰ্যপূৰ্ণ কথা, ইমান মাহাত্ম্য যুগৰ কথা। আৰু এই কথাবিলাক আমি যদি মানুহবিলাকে অকণমান অধ্যয়ন কৰোঁ, আৰু তেতিয়াহে আমি ভাগৱত পঢ়াৰ, ভাগৱত শুনাৰ কিছুমান উপলব্ধি কৰিব পাৰিম। হে ৰাম আৰু কি কৈছে, চাৰি মিছা মায়াময় নিজ ব্ৰহ্মৰূপ হয়, মুকুতি বুলিয়া আকে ভুব। গতিকে কি কৈছে মানে, আমাৰ যিবিলাক আমি এই বাহিৰৰ জগতখনক দেখি আমি মায়াত আবদ্ধ হৈ গৈছোঁ, আধ্যাত্মিক দিশৰ যিটো জগত, সেই জগতখনক আমি নিচিনো। আৰু ভাগৱতৰ এই 9 নম্বৰ লক্ষণে কৈছে যে আমি আধ্যাত্মিক দিশত আমি আমাৰ জীৱাত্মাটোনো কি, ক'ৰ পৰা আহিছে, এইটো আমি জানি বুজি শিকি ল'ব লাগিব। আৰু এই 9 নম্বৰ ভাগৱতৰ লক্ষণে আমাক কৈছে কি, এইটো হৈছে মুকুতি। তে এই কথাখিনি যেতিয়া আমি জানিম, আমাৰ যেতিয়া এই মায়াময় জগতখনৰ পৰা যেতিয়া আমি আঁতৰি যাম, তেতিয়াহে আমি মুকুতি পাম, অৰ্থাৎ পৰম ব্ৰহ্ম কৃষ্ণক লগ পাম। এইটো হৈছে য'ত মায়া নাথাকে তাকেই হৈছে পৰম ব্ৰহ্ম কৃষ্ণ। কৃষ্ণৰ তাত মায়া বা উপাধি নাই। সেইটোৱেই হৈছে পৰম ব্ৰহ্ম, সেইটোৱেই হৈছে শ্ৰীকৃষ্ণ, আৰু সেইজনেই হৈছে আমাৰ পৰম দেৱতা। আৰু এই পৰম দেৱতাক জানিবলৈ হ'লে আমি আধ্যাত্মিকভাৱে অকণমান আগবাঢ়িবই লাগিব, নহ'লে আমি কেতিয়াও এই কথাবিলাক অনুধাৱন কৰিব নোৱাৰিম বুলি কৈছে। হে ৰাম কোটি কোটি ব্ৰহ্মাণ্ডৰ যত জীৱ সমস্তৰ, একে মাত্ৰ আশ্ৰয় স্থান, সৃষ্টি স্থিতি লয়ৰ হেতু যিটো মহেশ্বৰ, আশ্ৰয় কহিলো ভগৱান। এই যে কোটি কোটি জীৱ আছে ব্ৰহ্মাণ্ডত, স্বৰ্গ মৰ্ত্য পাতালত যিমান জীৱ জগত আছে, সমস্ত জীৱ জগত, এই জীৱ জগতে পৰম ব্ৰহ্ম কৃষ্ণৰ অভয় চৰণত আশ্ৰয় লৈ আছে। আৰু এই কথাখিনিতো আমি মনুষ্য জাতিয়ে নাজানো, হয়তো ইতৰ প্ৰাণীবোৰে নাজানিব পাৰে, জানে নাজানে সিহঁতৰ ভাষা আমি যিহেতুকে নাজানো, কিন্তু আমি ক'বও নোৱাৰোঁ। কিন্তু এটা গুৰুৱে বৃন্দাবনত
কৃষ্ণৰ বাঁহীৰ সুৰ শুনি গোপীসকলৰ লগতে জীৱ জন্তুবোৰেও তৃণ মানে ঘাঁহ খোৱা নাছিলে। আৰু কৃষ্ণৰ সেই বাঁহীৰ সুৰ একান্তভাৱে শুনি সপ্ৰেম ভকতিত মজি গৈছিলে। এতেকে পৰম শ্ৰদ্ধাৰ বা সমস্ত আই সমস্ত, এই যে ভাগৱতৰ 10টা লক্ষণ, এই 10টা লক্ষণক আমি এই 10 নম্বৰ লক্ষণটোক কোৱা হৈছে আশ্ৰয়। গতিকে আমি সকলোৱে আহকচোন পৰম ব্ৰহ্ম কৃষ্ণৰ দেৱৰ অভয় চৰণত শৰণাপন্ন হৈ যাতে আমি আশ্ৰয় ল'ব পাৰোঁ। আৰু সেইটোকেই ভগৱন্তৰ ওচৰত আমি খাওঁতে লওঁতে উঠোঁতে বহোঁতে শ্বাস নিশ্বাস প্ৰশ্বাস অহৰ্নিশে যাতে আমি ভাবোঁ। আৰু সেইটোৰ কাৰণেই আমি মনুষ্য জাতি শ্ৰেষ্ঠ বুলি কোৱা হৈছে বা সমস্ত সেইটোকেই কৈছে কি বোলে, শুকদেৱেহি বুলি আন নানা কথা তুলি আশ্ৰয়ক বুজাইলা ৰাজাত নিপতিক কৰি দায়া কন্ত কথা সংক্ষেপিয়া শুনিওক ৰাজা বিষ্ণুৰাত। ৰাজা বিষ্ণুৰাত, পৰীক্ষিতৰ আন এটা নাম বিষ্ণুৰাত। এই নামটো কিহৰ কাৰণে হ'ল যে যেতিয়া ব্ৰহ্মাস্ত্ৰই গৰ্ভত থকা উত্তৰাৰ গৰ্ভত থকা শিশুটি অৰ্থাৎ পৰীক্ষিতক মৃত্যু কৰিব বিচাৰিছিল, মৃত্যুদণ্ড দিব বিচাৰিছিলে, সেই সময়ত পৰব্ৰহ্ম কৃষ্ণই মাতৃৰ স্তুতিত সন্তুষ্ট হৈ মাতৃৰ উদৰত সোমাই পৰীক্ষিতক ৰক্ষা কৰিছিলে, অৰ্থাৎ দৰ্শন পাইছিলে পৰম ব্ৰহ্ম কৃষ্ণৰ। আৰু এই দৰ্শন পাবলৈ হ'লে আমিও এই ভাগৱতত যে 10টা লক্ষণ ক'লে এই লক্ষণকেইটাক আমি গুৰুত্ব দিব লাগিব। তো সেইকাৰণে ভাগৱতে লক্ষণযুক্ত ভাগৱত, এই 10ম স্কন্ধ ভাগৱত আৰু 12শ স্কন্ধ ভাগৱত, দুটা ভাগৱত আছিলে। 10ম স্কন্ধৰ পৰা আকৌ 12শ স্কন্ধ ভাগৱত সৃষ্টি হ'ল। এতেকে আমি বুজিব লাগিব যে এই 10টা লক্ষণৰ পৰা যদি আমি ভালদৰে গুৰুত্ব দিওঁ তেনেহ'লে গোটেই কথাখিনি জনাৰ পিছত, এই 10টা লক্ষণ জনাৰ পিছত তেতিয়া আমাৰ ভকতসকলৰো 10টা লক্ষণ জন্ম হ'ব। সেইটোকেই কৈছে লক্ষণ। কৃষ্ণ কৃষ্ণ, ও হৰি, ও ৰাম।